Hello everyone, welcome to Gyansila. So Loisu 5 minutes GK Selen for upcoming examination of Assam Direct Recruitment Grade 3 and Grade 4 and Assam Police SI. Okay, this is part 2. Already we have discussed part 1. Jot ami GK uporot question answer discuss korim 5 minute dota question. So best opportunity hoy etu apnalokar karone GK revise korar karone. Okay, daily basis GK questions moi upload kori asu etu video series. Thik ase? তো যদি যোৱাকালিৰ ভিডিওটো চোৱা নাই চাব বহুত ইম্পৰ্টেন্ট হয় আৰু ভিডিওৰ আপডেটছ বিলাক সময়মতে পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব ওকে সো লেটস ষ্টাৰ্ট দ্য ভিডিও তো আজি প্ৰথম প্ৰশ্নটো হৈছে which is the largest national park in India ভাৰতৰ সবাতোকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন তো এই ভিডিও সিৰিজটোত গোটেইখিনি জিকে মিক্স হৈ পেলাই ইয়াতে হানমিহলি হৈ পেলাই প্ৰশ্ন উত্তৰ থাকিব কোনোবাটো হয়তো ইজি হ'ব কোনোবাটো হাৰ্ড হ'ব যিমান পাৰো ইয়াতে জিকে কোৱেশ্চনছ আমি ডিসকাস কৰিবলৈ চেষ্টা কৰিম ঠিক আছে একেবাৰে এটো পাৰ্ট কিমানলৈকে হৈ যায় ঠিক নাই বহুতখিনি যিমান যেতিয়ালৈকে আপোনালোকৰ এক্সাম ডেট ঘোষণা নকৰে তেতিয়ালৈকে এই জিকে সিৰিজটো মই দি থাকিম ওকে সো ইয়াতে ভাৰতৰ সবাতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় ইয়াতে অপচন কি আছে অপচন আছে কাজিৰঙা ন্যাশনাল পাৰ্ক হেমিছ ন্যাশনাল পাৰ্ক জিম কৰবেট ন্যাশনাল পাৰ্ক এণ্ড গিৰ ন্যাশনাল পাৰ্ক তো শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰটো ইয়াতে হ'ব এনসাৰ হেমিছ ন্যাশনাল পাৰ্ক যিখন আছে কত লাডাখত ঠিক আছে জিম কৰবেট ন্যাশনাল পাৰ্ক কি হয় এইখন হৈছে সকলোতকৈ ওল্ডেষ্ট ন্যাশনাল পাৰ্ক যদি পুৰণি ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় তেতিয়া কি হ'ব জিম কৰবেট ন্যাশনাল পাৰ্ক ওকে নেক্সট কোৱেশ্চন Flamingo festival is celebrated in which state of India? কোনখন ৰাজ্যত ফ্লেমিঙ্গো উৎসৱ পালন কৰা হয় তো ফ্লেমিঙ্গো উৎসৱ পালন কৰা হয় কত হেয়া হৈছে এটা আছে হাৰিয়ানা নাগাল্যান্ড অন্ধ্ৰ প্ৰদেশ তেলেংগানা and the correct answer will be option C অন্ধ্ৰ প্ৰদেশত পালন কৰা হয় ফ্লেমিঙ্গো ফেষ্টিভেল ওকে তৃতীয়টো প্ৰশ্ন which is the largest desert in the world পৃথিৱীৰ ভিতৰতে ডাঙৰ মৰুভূমি কোনখন হয় ইয়াতে আছে সাহাৰা থাৰ আটাকামা কালাহাৰি তো শুদ্ধ উত্তৰ কি হ'ব সকলোতকৈ ডাঙৰ মৰুভূমি সুধিছে তো সেইখন হৈছে সাহাৰা মৰুভূমি ওকে সাহাৰা will be the correct answer next question number 4 Akbar's biography was written by আকবৰৰ যিখন জীৱনী আছিল সেইখন কোনে লিখিছিলে তো আকবৰৰ জীৱনীখনৰ নামটো কি আছিল এটো ইম্পৰ্টেন্ট হয় আকবৰৰ জীৱনীখনৰ নাম আছিল এইনি আকবৰী তো এইখন লিখিছিলে ইয়াতে অপচন কি আছে ইবন বতুতা আকবৰ দ্বিতীয় আবুল ফজল গুলবদন বেগম তো শুদ্ধ উত্তৰটো ইয়াতে কি হ'ব শুদ্ধ উত্তৰ ইয়াতে হ'ব অপচন সি আবুল ফজলে লিখিছিলে আকবৰৰ বায়োগ্ৰাফি ওকে তো ইয়াতে যেটো অপচন এ আছে ইবন বতুতা কোন হয় ইবন বতুতা হৈছে মোহাম্মদ বিন তুগলকৰ দিনত মৰক্কোৰ পৰা এজন ট্ৰেভেলাৰ ভাৰতলৈ আহিছিলে তেখেতৰ নাম হৈছে ইবন বতুতা তো এটো পৰীক্ষাত সুধে কাৰ শাসনকালত ইবন বতুতা ভাৰতলৈ আহিছিলে কাৰ শাসনকালত মোহাম্মদ বিন তুগলকৰ দিনত ঠিক আছে আৰু গুলবদন বেগমে কাৰ বায়োগ্ৰাফিখন লিখিছিলে হুমায়ুনৰ বায়োগ্ৰাফিখন গুলবদন বেগমে লিখিছিলে হুমায়ুন নামা ওকে গোটেইখিনি ইয়াতে যিখিনি ইম্পৰ্টেন্ট হয় প্ৰশ্নটোৰ পৰা মই কৈ দিছো কোৱেশ্চন নম্বৰ 5 ওয়াৰ্ল্ড টিচাৰ্স ডে ইজ সেলিব্ৰেটেড অন হুইচ ডেট কিমান তাৰিখে পালন কৰা হয় ওয়াৰ্ল্ড টিচাৰ্স ডে তো কি সুধিছে ওয়াৰ্ল্ড টিচাৰ্স ডে সুধিছে কনফিউজ নহব প্ৰশ্নটোত ইয়াতে আছে 5 সেপ্টেম্বৰ 5 অক্টোবৰ 2 নৱেম্বৰ 15 জানুৱাৰী এণ্ড দা কাৰেক্ট এনসাৰ উইল বি কি হ'ব অপচন বি 5 অক্টোবৰত পালন কৰা হয় ওয়াৰ্ল্ড টিচাৰ্স ডে ঠিক আছে Next question. Who wrote the book Rakta Karabi নামৰ কবিতা পুথিখন কোনে লিখিছিলে তো ইয়াতে আছে জ্যোতি প্ৰসাদ আগৰৱালা অৰবিন্দ ঘোষ ৰবীন্দ্ৰনাথ টেগৰ দেবেন্দ্ৰনাথ টেগৰ তো এইখন কবিতা পুথিখন লিখিছিলে ৰবীন্দ্ৰনাথ টেগৰে শুদ্ধ উত্তৰ হ'ব অপচন সি ৰবীন্দ্ৰনাথ টেগৰ ওকে আৰু ৰবীন্দ্ৰনাথ টেগৰৰ বিষয়ে যেহেতু কৈছো তো তেখেতে কিমান চনত নোবেল বঁটা লাভ কৰিছিলে এটো ইম্পৰ্টেন্ট হয় তেখেতে নোবেল বঁটা লাভ কৰিছে 1913 চনত 1913 চনত তেখেতে নোবেল বঁটা লাভ কৰিছিলে কোনখন পুথিৰ কাৰণে গীতাঞ্জলি পুথিখনৰ কাৰণে তেখেতে নোবেল বঁটা পাইছিলে আৰু তেখেতৰ প্ৰথম গৰাকী ভাৰতীয় যিয়ে আমাৰ নোবেল বঁটা পাইছিলে ৰবীন্দ্ৰনাথ টেগৰ ওকে নেক্সট কোৱেশ্চন নম্বৰ 7 ফাৰ্স্ট বেটেল অফ পানিপট was fought in the year পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিলে ইয়াতে আছে 1857 1191 1757
1526 and the correct answer will be কিমান চনত হৈছিল পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1526 চনত কাৰ মাজত বাবৰ আৰু ইব্ৰাহিম লোদিৰ মাজত হৈছিল ওকে বাকি ইয়াতে অপচন এ যেটো আছে 1857 ত কি হৈছিল আমাৰ সিপাহী বিদ্ৰোহ হৈছিল 1191 ত কি হৈছিল বেটেল অফ টেৰেইন হৈছিল 1757 ত কি হৈছিল পলাহিৰ যুদ্ধ হৈছিল বেটেল অফ প্লাসি হৈছিল ওকে question number 8 who was the vice captain of India during 1983 cricket world cup যেতিয়া ক্রিকেট ওয়ার্ল্ড কাপ হৈছিল 1983 চনৰ তেতিয়া আমাৰ ভাৰতৰ টিমটোৰ ভাইস ক্যাপ্টেন দ্যাট মিন্স সহ অধিনায়ক কোন আছিল তেতিয়া আমাৰ ক্যাপ্টেন কোন আছিল এটো বহুতেই জানে ক্যাপ্টেন আছিল কপিল দেৱ ওকে তো ভাইস ক্যাপ্টেন কোন আছিল ইয়াতে আছে কপিল দেৱৰ বাহিৰে ইয়াতে অপচন আছে মহিন্দৰ অমৰনাথ সুনীল গাভাস্কাৰ ৰবি শাস্ত্ৰী এন্ড দ্য কাৰেক্ট আনসাৰ কি হ'ব অপচন বি মহিন্দৰ অমৰনাথ আছিল তেতিয়াৰ আমাৰ ক্যাপ্টেন ওকে question number 9 what is the capital of Mongolia Mongolia ৰাজধানীখন কি হয় ইয়াতে অপচন আছে উলান বাটাৰ সুৱা জাকাৰ্টা লিমা তো কারেক্ট আনসার কি হ'ব মঙ্গোলিয়া রাজধানী হৈছে কি অপচন এ উলান বাটাৰ মনত ৰাখিব question number 10 who was the first Indian to win Oscar আজি হেখৰটো প্ৰশ্ন অস্কাৰ বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল ইয়াৰ আছে এআৰ ৰহমান ভানু আথৈয়া অনিল কাপুৰ ৰাম গোপাল বৰ্মা এন্ড কারেক্ট আনসার কি হ'ব অস্কাৰ বঁটা বিজয়ী প্ৰথম গৰাকী ভাৰতীয় আছিল কোন তেখেত হয় অপচন বি ভানু আথৈয়া ঠিক আছে অস্কাৰ পাইছিল তেখেতে গান্ধী বুলি এখন সিনেমা ওলাইছিল তো সেই সিনেমাখনৰ কাৰণে কস্টিউম ডিজাইনাৰৰ কাৰণে তেখেতে অস্কাৰ বঁটা পাইছিল ভানু আথৈয়া ঠিক আছে তো এইখিনি হয় আজিৰ ভিডিওটোৰ কাৰণে কোৱেশ্চন আনসাৰ আৰু যোৱাকালি যেটো মই ভিডিও দিছিলো তাত এটা কোৱেশ্চন আছিল অভিযাত্ৰী উপন্যাসখনৰ লিখক কোন বুলি তো তাত অপচনত মোৰ টাইপিং মিস্টেক হৈ গৈছিল যেটো হেতু মই এতিয়াতে শুধৰাই দিছো তাত নিৰুপমা বৰগোহাঁইৰ ঠাইত নিৰ্মল প্ৰভা বৰদলৈ লিখা হৈছিল তো হেতু আপোনালোকে কারেক্ট কৰি লব হেতু কারেক্ট আনসাৰ নিৰুপমা বৰগোহাঁই হয় অভিযাত্ৰী উপন্যাসখনৰ লিখক বা ৰচক ঠিক আছে সৰি ফৰ দ্যাট মিস্টেক ওকে সো এইখিনি হৈছে আমাৰ ইবুক দুখন অসমৰ ওপৰত এই দুখন ইবুক আছে স্পেশাল ইবুক হয় 550 questions on Assam জিকে এখন সম্পূৰ্ণ অসমীয়া মাধ্যমত যিখনৰ মূল্য ₹60 and 200 MCQ on Assam and its people including Assam art and culture এখনৰ মূল্য হয় ₹52 তো যদি লব বিচাৰে তলত ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে নাইবা WhatsApp যোগে লব পাৰিব আমাৰ WhatsApp নাম্বাৰটো হৈছে 8402086470 ওকে যদি WhatsApp যোগে লয় আমালে যোগাযোগ কৰিব ঠিক আছে আৰু ফেসবুকত মই এটা ভিডিও সিৰিজ কন্টিনিউ কৰাই আছো ডেইলি ডোজ অফ জিকে বুলি তো আমাৰ যদি ফেসবুক পেজটো আপোনালোকে ফলো কৰি থোৱা নাই ফলো কৰি থব জ্ঞানশীলা বুলি ক্লিক কৰিলে আপোনালোকে সাৰ্চ কৰিলে আপোনালোকে ফেসবুক পেজটো পাই যাব নাইবা মই তলত ডেসক্ৰিপচন বক্সত ফেসবুক পেজৰ লিংক দি দিছো ওকে দ্যাটস অল ফৰ টুডে ইফ ইউ লাইক দ্য ভিডিও প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব আৱাৰ চেনেল এণ্ড প্ৰেছ দ্য বেল আইকন ফৰ ফাৰ্দাৰ আপডেটস অফ আৱাৰ ভিডিও টিল দেন কিপ লাৰ্নিং কিপ শেয়াৰিং জয় হিন্দ